শিৱসাগৰৰ শ্ৰীপুৰীয়া ঘাটত দিখৌ নদীৰ ওপৰত শ্ৰীপুৰীয়া আৰু দিখৌমুখ অঞ্চলক সংযোগ কৰি এখন পকী দলং নিৰ্মাণ কৰা হৈছিলে। কিন্তু অতি পৰিতাপৰ বিষয় যে দলংখন যাতায়াত চলাৰ এবছৰৰ ভিতৰতে বৰ্তমান বিধ্বস্ত হৈ পৰিছে। 2020 চনৰ 10 অক্টোবৰত সেই সময়ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিলে আৰু 3 বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছিলে। কিন্তু পৰিতাপৰ বিষয় যে 17 কোটি টকা ব্যয় সাপেক্ষে ত্ৰিশূল নামৰ যি ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে এই দলংখন নিৰ্মাণ কৰিলে, সেই দলংখন যাতায়াতৰ বাবে ৰাইজক এৰি দিয়া এবছৰৰ ভিতৰতে বিধ্বস্ত হৈ পৰিছে। মই দেখুৱাইছো যে ইয়াৰ এটা মূৰে বৰ্তমান বহি গৈছে আৰু বৃহৎ প্ৰকাণ্ড ইয়াত গাঁত হৈছে। এইবিলাক মই দেখুৱাইছো। সেই সময়ত যি ধৰণৰ সামগ্ৰী ইয়াত ব্যৱহাৰ কৰিব লাগিছিলে তেনেধৰণে ইয়াত ৰুলাৰ ভালদৰে নকৰিলে, ইয়াত যিবিলাক আচলতে চিমেণ্ট যি ধৰণে ব্যৱহাৰ কৰিব লাগিছিলে তেনেধৰণে নকৰিলে আৰু ইয়াৰ এটা মূৰে এনেধৰণে প্ৰকাণ্ড গাঁত হৈ বহি যোৱাৰ উপৰিও ইয়াৰ মাজভাগৰ যি স্লেব আছে, প্ৰথমটো ওপৰত যি স্লেব তথা লেয়াৰ আছে তাৰ পকীসমূহ এৰাই গুচি গ'ল। বৰ্তমান ৰদ পৰ্যন্ত ওলাই পৰিছে। অতি পৰিতাপৰ বিষয় যে এই ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগ অৱগত, জিলা প্ৰশাসন অৱগত, কিন্তু তাৰ পিছতো গা লৰা নাই কোনো এটা পক্ষৰ। ত্ৰিশূল নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বৰ্তমান ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে আৰু মই বৰ্তমান ৰাইজৰ ভাষ্য ল'ম। আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? অতি দুৰ্ভাগ্যজনক কথা। আমাৰ দলংখন ৰাইজৰ অত আশাৰ মূৰত হৈছিলে। দলংখনৰ আজি এবছৰ নহওঁতে দলংখনৰ এনেকুৱা অৱস্থা হোৱাত আমাৰ ৰাইজৰ বৰ দুৰৱস্থা হৈছে। আমি চৰকাৰক হিমন্ত বিশ্ব শৰ্মাদেৱক জনাওঁ যে অতি সোনকালে ঠিকাদাৰৰ ওপৰত একশ্যন লৈ এই দলংখনৰ মেৰামতি কাম কৰোৱাই আমাৰ ৰাইজক উপকৃত কৰিব বুলি আমি আশা ৰাখিছোঁ। কি ক'ব? এইটো বহুত দুখৰ কথা। আমাৰ যিটো জিলা প্ৰশাসন বা যি হেৰি আছে, গোটেই কোনো মানুহে এইটো ক্ষেত্ৰত গুৰুত্ব নিদিয়ে। আজিলৈকে দলংখন মানে উদ্বোধন হোৱাই নাই। উদ্বোধন হোৱাৰ আগতে এনেকৈ যে ভাগি থাকিব হয়, মুকলি কৰি দিলে যাতায়াতৰ বাবে মুকলি কৰি দিলে বাৰু, এতিয়া যেনে তেনে চলাই আছে বাৰু। কিন্তু এইটো এনেকুৱা অৱস্থা হৈ থাকিলে কাইলৈ পৰহিলে যে এক্সিডেণ্ট এটা হয়, কিবা এটা হয়, এনেকুৱা যথেষ্ট আমাৰ হ'ব যেন পাইছোঁ, অনুমান কৰিছোঁ। আৰু এই দলংখন হোৱাৰ কাৰণে আমাৰ 15-20খন গাঁও যথেষ্ট উন্নতিও হৈছিলে। যথেষ্ট অহা যোৱা যাতায়াতৰ ক্ষেত্ৰত আমি এতিয়া ক'ৰবালৈ যাবলৈ হ'লেও ধৰক আপোনাৰ সোনকালে যাব পাৰোঁ। নহ'লেও আমি হেৰি গেমনেদি যাবলৈ বহুত যথেষ্ট দূৰো হয়। কিন্তু যথেষ্ট উপকৃত হোৱাৰ ক্ষেত্ৰতো যদি এনেকুৱা অৱস্থা হৈ যায়, এই এবছৰ হোৱা নাই দলংখন অহা যোৱা সমস্যা হৈবই। আৰু এনেকুৱা যদি হ'বলৈ আৰু কেইবছৰৰ পিছত দেখোন ভাগি এদায় হৈ যাব। কি ক'ব? কি ক'ব, আমি আৰু কৈছোঁ আৰু যে ৰাইজে যদি চকু দিয়ে তেতিয়াহ'লে কামটো হ'ব। যদি ৰাইজে চকু নিদিয়ে মানে এই পাল মাৰি পিনি যেনে তেনে এতিয়া সেয়া ৰদ ওলাই গ'ল। ঢেলাই কৰাৰ পিছতো মানে যদি ৰদ ওলাই যায় ইয়াত আৰু কেনেকৈ কি হ'ব বাৰু। যেনে তেনে পাল মাৰি থৈ মানে ঠিকাদাৰে কাম মিস্ত্ৰীক চমজাল আছে, মিস্ত্ৰী যেনে তেনে কৰি থৈ পিনি গুচি গ'ল আৰু কাম হ'ল বুলি মানে গুচি গৈছে। কি ক'ব? কি ক'ম আৰু এতিয়া ইয়াত যিজন ঠিকাদাৰ দিলে ঠিকাদাৰজন কাম কৰা টাইমত নাহে। মিস্ত্ৰী আৰু মহৰীৰ ওপৰতে দলংখন প্ৰস্তুতি হ'ল। গতিকে এইখিনি আৰু ক'বলগীয়া কি আছে। গতিকে চৰকাৰৰ কোনো মানে ইয়াত দায়িত্ব নাই, চোৱা চিতা কৰা আমি নেদেখিলোঁ ইয়াতে। আৰু ঠিকাদাৰকো আমি ইয়াততো দেখাই নাপালোঁ, অকল মিস্ত্ৰী আৰু মহৰীৰ ওপৰতে দলংখনৰ কামটো হৈছে। আগতে ভাগিও গৈছিলে, মাজতে ভাগি গৈছিলে পানী ফ্লাডৰ কাৰণে। সেইটো ৰিপেয়াৰিং কৰাৰ পিছতে যে সেই ভগা জেগাডোখৰতে যিডোখৰতে ওপৰ স্লেটখন বনালে সেইখনে এতিয়া ৰদ ওলাই পানী জমা হৈ আছে মানে। হয়, অতি এটা আশ্চৰ্যকৰ বিষয় যে এই দলংখন নিৰ্মাণ কাৰ্য যেতিয়াই সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছিলে, কিন্তু সেই সময়তে দলংখনৰ 3টা গাৰ্ডাৰত এটা মূৰে 3টা গাৰ্ডাৰত ধেনুভুৰীয়া হৈ তললৈ বহি ভাগি গৈছিলে। ফলত পুনৰ নিৰ্মাণ কৰিব লগা হৈছিল। তেতিয়াই গাৰ্ডাৰসমূহ ভাঙি পুনৰ নিৰ্মাণ কৰিছিলে। এনেধৰণে আচলতে পাল মৰা কাম কৰিছিলে, নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছিলে, যাৰ ফলত আচলতে দলংখনৰ নিৰ্মাণ কাৰ্য চলি থকা সময়তে 3টা গাৰ্ডাৰ সম্পূৰ্ণ ভাগি গৈছিলে। তাৰপিছত পুনৰ নিৰ্মাণ কৰিলে আৰু পুনৰ নিৰ্মাণ কৰাৰ পিছতো এই অৱস্থা মই পুনৰ দেখুৱাইছোঁ। এনেধৰণে বিভিন্ন অংশত বহি গৈছে, প্ৰকাণ্ড গাঁত হৈছে। এই আচলতে যাতায়াতৰ বাবে মুকলি কৰা 1 বছৰৰ ভিতৰতে অনাগত সময়ত লক্ষণীয় হ'ব। যিটো ঠিকাদাৰ প্ৰতিষ্ঠানে 17 কোটি টকা লৈ এনেধৰণে কাম কৰিলে, ত্ৰিশূল নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ তাৰ মূল ঠিকাদাৰে কাম কাজ
কৰিবলৈ ইয়াত নাহে অভিযন্তাই সঠিকভাৱে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাই নিৰীক্ষণ নকৰেহি যাৰ বাবে এনেধৰণেই তাল মৰা কাম কৰি ধন উলিয়াই লৈ গুচি গ'ল আৰু বৰ্তমান ইয়াৰ কুফল ভুগিছে জীয়াটো ভুগিছে স্থানীয় ৰাইজে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ